নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰিজুমণি নাথলৈ। আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটি নতুন ভিডিঅ'। আজি আপোনালোকক দেখুৱাম ফ্ৰক এটা আমি কেনেদৰে কাটো, কি হিচাপ ল'ব লাগে ফ্ৰকটো কাটিবলৈ। এটা চিম্পল ফ্ৰক আপোনালোকক দেখুৱাই আছোঁ। ফ্ৰকটো বনাবলৈ আমি প্ৰথমতে এইখিনি জোখ লাগিব। আমাক লেন্থ লাগিব, তাৰপিছত লাগিব চেষ্ট, তাৰপিছত ৱেষ্ট, তাৰপিছত লাগিব শ্বল্ডাৰ, নেক, আৰু এটা বস্তু লাগিব আমাক শ্বল্ডাৰ টু ৱেষ্ট। এইখিনি বস্তু হ'লে আমি ফ্ৰকটো বনাব পাৰিম। এতিয়া আমি ফ্ৰকটো বনাবৰ বাবে এয়া চাওকচোন, দুজাপ কাপোৰ লৈছোঁ। মই কাগজতে দেখুৱাই দিছোঁ, কাপোৰ নহয় অৱশ্যে এইটো কাগজ হয়। কাগজত দেখুৱাই দিম কেনেদৰে বনাব লাগিব। তাৰপিছত এই কাপোৰখিনি এতিয়া আমি আকৌ দুটা জাপ কৰি দিলোঁ। মুঠতে আমাৰ 4টা জাপ হৈ গ'ল। 4টা জাপ কৰি ল'ব লাগিব। এয়া 4 জাপ কৰি ল'লোঁ। আৰু আমি সদায় জোখ দিওঁতে এয়া দেখিছেনে, যিটো চাইডে জাপ আছে, জাপ থকা চাইডৰ পৰাহে জোখ দিম। ফাৰ্ষ্ট টাইম আমি লেন্থটো জুখি ল'ম। লেন্থ আমাৰ আছিল ইয়াতে 24 লগত আমি 1.5 ইঞ্চি এটা যোগ কৰি ল'ম। এইটো অৱশ্যে যিহেতু এখন কাগজ হয়, কাপোৰ নহয়, ইয়াতে আমি চেণ্টিমিটাৰতে দেখুৱাই দিছোঁ। কাপোৰ হোৱা হ'লে ইঞ্চিত দেখুৱাই দিলোঁহেঁতেন। আমাৰ ষ্টাৰ্টিং চিনটো দি ল'লোঁ, এইখিনিৰ পৰা ষ্টাৰ্ট কৰিছোঁ। 24 আমাৰ জোখ আছিল, আৰু এইখিনি 1.5 ইঞ্চি এটা আমি বঢ়াই দিছোঁ। এইখিনি আমি মূৰণিৰ কাৰণে বঢ়াই দিছোঁ। এইখিনি বঢ়াই দিলোঁ। এইখিনি আমাৰ লেন্থ হৈ গ'ল।
এয়া আমাৰ ফ্ৰকটো আঁকি ৰেডি হৈ গ'ল। এতিয়া আমি প্ৰথম যেতিয়া কাটিম তেতিয়া এই চিনটোতহে কাটিম। ওপৰত যিটো চিন আছে এইটোত কাটিম, ইফালেও এই চিনটোত কাটিম। এইটোত নাকাটো, এইকেইটাত আমি পিছত কাটিম। কেনেদৰে কাটিম দেখুৱাই আছোঁ আপোনালোকক। প্ৰথম আমি এইখিনি কাটি লওঁ। এয়া কাটি ল'লোঁ। এতিয়া আমি ভিতৰৰ টুকুৰা উলিয়াই দিছোঁ। এবাৰ নেক্সট টুকুৰা কাটিছোঁ। বেছিকৈ কটাখিনি হৈছে আগ আৰু সেয়া হ'ল পিছফাল।